হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই এই ৰেচিপিটো এনেকৈ নাম ছুপাৰ হেল্ডি ৰুলছ বুলি এইটো কাৰণেই দিছোঁ, কাৰণ আজি 14বিধ শাক খাবই লাগে। আজি ভোটৰ চতুৰ্দশী, আমি সকলোৱে জানো। শাক এনেকৈ গোটেইখিনি মিশ্ৰিত কৰি আচলতে আলু অকণমানো দি দিছোঁ, একো দিব নালাগে, মা মছলা একো দিবই নালাগে শাক ভাজোঁতে। আৰু শাকৰ নিজৰে পানী থাকে, নিজৰ পানীতে এনেকৈ আচলতে শাকখিনি সিজিয়ে যায়। খালি অকণমান মিঠি গুটি দিব লাগে আৰু আন্দাজমতে তেল দি পেলাই, খুব বেছি তেলো দিব নালাগে। আচলতে তেনেকৈ শাককণ খালে দেহাটো লাগে, স্বাস্থ্যৰ কাৰণেও ভাল। কিন্তু আজি শাক বনোৱাৰ এটাই কাৰণ বুলি ক'ব পাৰি, যিহেতু আজি ভোটৰ চতুৰ্দশী, 14বিধ শাক খাবই লাগে। সেইকাৰণে আজি বহুত দ্ৰব্য গুণ দিয়ে বুলি ক'ব পাৰি। সেইকাৰণে এনেকৈ ৰান্ধিও আছোঁ। মোৰ প্ৰায় এতিয়া ৰেডি হ'বলৈও হ'ব আৰু সোনকালে। আচলতে শাকখিনিও ভাল আছিলে, কোমলীয়া আছিলে, সেইকাৰণে সোনকালে আচলতে মোৰ ৰেডি হৈ গ'ল। আপোনালোকে বাৰু এই নিয়মটো পালন কৰিছেনে? কমেণ্টত জনাবচোন।